আৰু এয়া এইফালে একদম মানে ৱালত পুৰা ধুনীয়া একদম চিত্ৰবোৰ লিখা আছে। সৰু এটা ঝৰ্ণা আহি আছে ওপৰৰ পৰা। कि कोई इतना खूबसूरत, कोई इतना खूबसूरत, कोई इतना खूबसूरत कैसे हो सकता है कि कोई। আৰু আমাৰ হোটেলৰ পৰা আমাৰ মৰ্নিং ভিউ জেগাত গৈছোঁ যদি মৰ্নিং ভিউটো দেখাওঁ। আৰু এইটো আমাৰ হোটেলৰ পৰা মৰ্নিং ভিউ। আৰু এইফালে আমাৰ গাড়ীত বেগ সোমাই আছে আমাৰ চুনু। আৰু এইফালে ফটো শ্বট পুৰা আমাৰ গেৰি, কোনোবা গেদা চাই আছে যদি চাব। আৰু এইফালে যোৰহাটৰ গেদা কালি ফটো শ্বট তাৰ। এইফালে আমাৰ মৰ্নিং ব্ৰেকফাষ্ট ৰেডি কৰি আছে। এইফালে খাবলৈ লৈছে, খালি খালি খাই আছে। আৰু এইফালে এই তাতে কি আছে পুৰি নে? আৰু এইফালে পুৰি চাওঁচোন অলপ দেখাই দিয়া। মজা। তো দোস্ত আমি অলপ খাই লওঁ। হলিমলি এতিয়া আমি অলপ ব্ৰেকফাষ্ট কৰোঁ, পুৰি চুৰি খাই লওঁ, বাকী পিছত দেখা যাব। আৰু কুঁৱলীৰ মাজে মাজে আমি যাত্ৰা আৰম্ভ কৰি আছো। এইবিলাক ব্লেক এণ্ড হোৱাইট নিচিনাকৈ নাই, বৰফতো এনেকৈ নাই ব্লেক এণ্ড হোৱাইট। দুই চাইডৰ পৰা ফাইনেলি আমি দিৰাঙত সোমালোঁ আৰু এয়া এণ্ট্ৰি গেট। তানজিং হ'বনে? তো ফাইনেলি আমি আহি গ'লোঁ আমাৰ ফাৰ্ষ্ট লোকেশ্যনটো। এতিয়া কিবা এতিয়া আমি আছোঁ ক'ত আছোঁ? থুপচুং দৰগাই লিং। দিৰাঙতে আছোঁ, কিন্তু আমি থুপচুং দৰগাই লিঙত আছোঁ। আৰু ইয়াতে আমাৰ শ্বুটিংখিনি হৈছিলে আমাৰ জুবিনদাৰ। তো এতিয়া অলপ ফটো শ্বট কৰোঁ, অলপ ভিডিঅ' বনাওঁ, বাকী কিনো ক'ম দেখাই আছোঁ। বাকী ইয়াৰ পৰিৱেশবিলাক অলপ ওপৰৰ ফালে যাওঁ, লগতে চিনাৰীবিলাকো দেখাই আছোঁ। আৰু মই এইখিনি আজি বেলেগ ড্ৰেছত ব্লেক ড্ৰেছ, অলপ ফটো শ্বটো উঠোঁ আৰু বাকী দেখাই আছোঁ ক'ত যাম কি কৰিম। এতিয়া অলপ ইয়াতে ফটো শ্বট হ'ব। জয় জুবিন দা। ফাইনেলি মই মেইন বস্তুটো দেখাই আছোঁ আপোনালোকক, এইটো চাওক। আৰু এইটো হয় এটা বুদ্ধ মন্দিৰ, মই নামটো নাজানো বাৰু, তথাপিও ইয়াৰ পৰিৱেশটো চাব, মানে একদম ধুনীয়া আৰু চাৰিওফালে ধুনীয়া সেউজীয়া কৰি থৈ দিছে। আৰু এইফালে পুৰা ফটোশ্বুট চলি আছে এইকেইটা। ই খালি ষ্টাইলতে থাকে খালি।
আৰু ইয়াৰে মানে এওঁলোকে এটা মান্যতা দিয়ে, মানে এইটো চাওক, চাব পাৰে, মানে এইটো যদি এনেকৈ যাওঁ মনৰ আশা পূৰ হয় বুলি কয়। তো তাকে তেওঁলোকৰ বিশ্বাসটো ৰাখি ময়ো অলপ কিবা এটা ভাবিছোঁ, কিন্তু ক'ব নোৱাৰোঁ। তথাপিও দিয়ক, চাই যাওক। আৰু এয়া এইফালে একদম মানে ৱালত পূৰা ধুনীয়া একদম চিত্ৰবোৰ লিখা আছে। চাগে ইয়াৰ কালচাৰত কি কি আছিলে আমাৰ মানে বুদ্ধদেৱৰ, তেনেকুৱা দিয়া আছে, আপোনালোকে চাব পাৰে। আৰু ৰ'ব, এইবিলাক গোটেইবিলাক দিয়া আছে, আপোনালোকে চাব পাৰে। আৰু ইয়াতে হৈ আছিলে আমাৰ জুবিনদাৰ মিছন চাইনাৰ ভিডিঅ' মানে ফিল্মখনৰ শ্বুটিং। এইফালে এইখিনি এৰিয়া। আৰু এতিয়া অলপ ফটো চটো উঠোঁ আমি। আৰু এইফালে আমাৰ টেম্পুলৰ ওপৰৰ পৰা দৃশ্য, চিনাৰীটো ভাল লাগিছে বাৰু, মোকো ভালে লাগিছে। বাকী কিনো ক'ম, চাবা আৰু তোমালোকে, যিমান পাৰোঁ দেখাব ট্ৰাই কৰিছোঁ। ইমান অভ্যাস নাই যেতিয়াও, তথাপিও লাজ লাগে দিয়া, তথাপিও চোৱা। বাপৰে, চাইছেনে কেনেকুৱা, কিমান মাটি খহিছে, নক'ব আৰু। অৰুণাচলত আহিলে মানে এইটোৱে আৰু ভয়, বাকী ধুনীয়া পৰিৱেশ। এতিয়া আমি সৰু ঝৰ্ণা এটা ওচৰত আছোঁ, আৰু এইফালে আমাৰ বেমাৰী বমি কৰি আহিছে, 10 বাৰমান বমি কৰি আহিছে। আৰু এইফালে সৰু এটা ঝৰ্ণা আহি আছে ওপৰৰ পৰা, আৰু এইফালে আমাৰ গাড়ী। বেলেগ চাব নালাগে, চিনাৰীটো চাওক, চিনাৰী মেইন, ধুনীয়া চিনাৰী। আৰু কি দেখাম, এবাৰ হ'লেও অৰুণাচল আহিবা। যি কি নহওক, উশাহটো ল'বলৈ কষ্ট হয়, খালি উশাহটো অলপ প্ৰব্লেম হয়, সেইকাৰণে কোনোবাই পায় যদি অক্সিজেন মাস্ক পাই যে লৈ আনিব। এতিয়া আমি আহি পালোঁ চেলা ৱাৰিয়ৰ চেলাত, আৰু ইয়াতে গোটেই আৰ্মি কেম্প। এইফালে লিখা আছে চেলা ৱাৰিয়ৰ। আমি আছোঁ পুৰা 1 ছেকেণ্ড 11,246 ফিটৰ ওপৰত আছোঁ চেলাত। বাকী এইফালে ফটোশ্বট চলি আছে আমাৰ বেমাৰী, 1 নম্বৰ বেমাৰী। নলবি চাই নল। কি কুঁৱলী কম নে মেঘে কম, এতিয়া আমি মেঘৰ মাজত সোমাই আছোঁ। এতিয়া চাব পাৰে কি ধুনীয়া। नजारा 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 मिला। আৰু ইয়াতে অলপ ফটোশ্বুট কৰিলোঁ, ফটোশ্বুট এইফালে আৰু জানে অলপ ধুনীয়া লাগিব বুলি অলপ দেখাব লাগিব ন। আৰু এইটোৱে হ'ল চেলা টানেল, আৰু এই ভিতৰেদি আমি যাম।
গাড়ীও যাব পাৰে এইটো নেক্সট টাৰ্নেল ৱাও দেখিছেনে আমি এতিয়া পাহাৰ এখনত তলেদি সুৰংগৰ পথেদি আমি গৈ আছোঁ কি অদ্ভুত আজিকালি বনাব পাৰিছে চাওক এতিয়া টাৰ্নেলৰ তলেদি আমি ক'ৰ পালোঁ ফাইনেলি আমি টাৱাঙত এণ্ট্ৰি কৰিলোঁ আৰু এতিয়া টাৱাঙৰ প্ৰতি যাত্ৰা যদি আপোনালোকে কেতিয়াবা আহে তেতিয়া টেনশ্যন কৰিবলগীয়া বিশেষ কাৰণ নাই কাৰণ আমাৰ ইয়াত ইণ্ডিয়ান আৰ্মি কেম্পে যদি আপোনাৰ কেতিয়াবা অসুবিধা হয় বাই চান্স মেডিকেল যাব লগা হয় মেডিকেলৰ সকলো সা সুবিধা মানে যি লাগে সকলোবোৰ সুবিধা পাই যাব মুঠতে বঢ়িয়া লাগে এই অৰুণাচলৰ এটা ধুনীয়া প্ৰেম কাহিনী আছে বীৰ জয়সৱাল সিঙৰ জীৱনী কথা জানি মানে আপোনালোকে কেতিয়াবা শুনিব মই ক'ম পিছলৈ কাহিনীটো কি কেনেকুৱা আছিলে এতিয়া নকওঁ এতিয়া আপোনালোকে এইটো উপভোগ কৰক মনোমোহা দৃশ্য বাকী মই আৰু এতিয়া কিবা এটা খাবলৈ আমি হোটেলত সোমালোঁ অলপ খাই লওঁ নাজানো হেল্ল' ছাৰপ্ৰাইজ এই ঝৰ্ণাটো দেখি আছে নহয় ওচৰত গৈ যেতিয়া আপোনালোকে দেখিব তেতিয়া কি আছে কি দিনটোৰ বেষ্ট পাৰ্ট দেখাই আছোঁ হেল্ল' গাইজ গাৰ্লফ্ৰেণ্ডৰ লগত কথা পাতিব পৰা নাই এই চাওক কিমান দূৰত গৈ কথা পাতিছে বেচেৰাই দেখিছে কিমান নদীৰ পাৰত কিমান প্ৰেম দেখিছে মনত পৰি থাকিব পৰা নাই একদম এতিয়া প্ৰেমে নে কি নাজানো আৰু ইফালে গালি দি আছে যে তুমি মোক কল কৰা নাই ইমান দিন টাইম হ'ল ৰাতিপুৱাৰ পৰা তুমি গাড়ীত আছা এতিয়ালৈ মোক কল এটা কৰা নাই নহ'ব এনেকৈ নহ'ব নহয় চৰি দিয়া দৌৰি মই মাৰ ওচৰত বহি আছিলোঁ সেইকাৰণে পৰা নাছিলোঁ আমাৰ ইয়াত এতিয়া ভিডিঅ' শ্বুট হৈ আছে অলপ এইফালে চাওক কিমান ধুনীয়া চিনাৰী আৰু এইফালে আমাৰ ফাইনেলি আহি আমি ৰুম পালোঁ অলপ ফ্ৰেছ হৈ ল'লোঁ অলপ অৱস্থা বেয়া হৈ গৈছিলে ধৰণৰ তো সেইকাৰণে ফ্ৰেছ হৈ ধুনীয়াকৈ গা পা ধুই ল'লোঁ
আৰু এতিয়া এইটো আউটফিট পিন্ধি সেইফালে ই ওলাই আছে অলপ বজাৰলৈ যাওঁ বজাৰলৈ যোৱা দেখাই আছোঁ লগতে আমি কোনখন হোটেলত আছোঁ হোটেল বাহিৰত গৈ দেখাই আছোঁ ক'ত আছোঁ কি কৰোঁ দেখাই আছোঁ আৰু আমি এইখন হোটেলতে আছোঁ হোটেল টাৱাং হাইটছ ইহঁতকেইটা আগত আৰু মই পিছত এনে চাই গৈছোঁ আৰু কিনো আৰু এইফালে ধুনীয়া গোটেই মানে বুদ্ধদেৱৰে সকলোবোৰ চবতে ড্ৰয়িং কৰা আছে আৰু এইফালে সৰু সুৰা বজাৰ